ছাৰ এইবাৰ চিছেট বহুত টান আহিব চিছেট বহুত টান আহিব যেতিয়া ষ্টুডেণ্ট এটাই কয় তেতিয়া কোনো কিয় টান আহিব আনসাৰবোৰ এনেকুৱা ধৰণৰ এই কাৰণে কাৰণ 78টা পোষ্ট এলিমিনেট কৰিব লাগে চিছেটতে টান কৰি উলিয়াই দিব কোনোবা কোচিঙৰ টিচাৰে কয় যি নহওক এটা হেতু সেকেন্ড যদি খুদু যে চিছেট কিয় টান আহিব ইউপিএসসিত চিছেট টান আহিছে দুইটাতে মই লজিক নেদেখো ফাৰ্স্ট কথা হ'ল ইউপিএসসিত চিছেট টান অহাটো হেতু নতুন কথা নহয় 2020 পিছৰ পৰা যদি পেপাৰ চাওঁ ইউপিএসসিত সদায় টান আহি গৈছে এটা কাইলে টান আহিব ইজি আহিব এই কথাটো মই নাজানো পেপাৰ কিন্তু এতিয়ালৈকে যদি আমি এপিএসসি 4খন চিছেটৰ চাওঁ ট্ৰেন্ডটো যেনেকৈ জিএছৰ ট্ৰেন্ডটো কি হয় আপৰাইট মানে ইনক্ৰিজ হৈছে ন শাৰ্প একদম পুৰা শাৰ্পলি বাঢ়িছে পেপাৰখন কিন্তু চিছেটৰটো ইমান শাৰ্প নহলো কিন্তু চিছেটৰ লেভেলটো মোৰ লাগে পাৰ্সোনালি মই ফিল কৰোঁ ই অলপ কমিছে 2020 চিছেটখন মানে এপিএসসি যোনখন প্ৰথম চিছেট আছিল সেই চিছেটখন সবতকে টান চিছেট আছিল তাৰ পাছত কিন্তু চিছেটৰ পেপাৰখন মোৰ অকমান নন মানে ইমান ষ্টেণ্ডাৰ্ড অহা নাই কিন্তু পেপাৰখনৰ লেভেলটো মই পাৰ্সোনালি ভাবো অলপ কমিছে মই ইতিহাস জানো ভৱিষ্যতৰ কথা মই ক'ব নোৱাৰো টান নাই কিন্তু ইতিহাসে কয় চিছেট এপিএসসি এতিয়ালৈকে টান অহা নাই সেকেন্ড লজিকটো হেতু যে ইউপিএসসিত কিন্তু চিছেট 2020 চনৰ পিছৰ পৰাই এটো একদম বুম হৈছে তো গতিকে হেতু দৃষ্টিত ঠিক আছে তাতকে মই আজি এটা বেলেগ চিছেট সম্পৰ্কত মই এটা বেলেগ মোৰ পাৰ্সোনাল ষ্টৰী ক'ব খোজো এটো মই আগতে এটা ভিডিঅত মই কৈছিল যে আই নেভাৰ ফেইল ইন প্ৰিলিমছ তাত কৈছিল যে এটো মিছা কথা আই ওয়ান্স ফেইলড ইন চিছেট যত মই আপোনাৰ 156 নে কিমান পাইছিল জিএস খনত একদম প্ৰথমবাৰ কিন্তু চিছেটখন ৰৈ গৈছিল তো ৰিজন কি চিছেটটো ৰৈ যোৱা প্ৰথম কথা হ'ল কি মই আই এম এ ম্যাথমেটিক্যাল গাই মানে মোৰ ব্যাকগ্ৰাউন্ড অল আৰ মই ইঞ্জিনিয়াৰিং কৰিছো আপোনাৰ ধৰক সায়েন্সত পঢ়িছো ম্যাথছ সদায় মোৰ ভাল বুলিয়ে ভাবো কলেজ ইঞ্জিনিয়াৰিংৰ পৰা ম্যাথছ ভালেই কথা হ'ল মই আপোনাৰ জেডবল নিটৰ কাৰণে আপোনাৰ পঢ়াই আছো তো গতিকে মই হেবোৰ কথা এই কাৰণে ক'ব কৈছো বিকজ মানে মোৰ ম্যাথছৰ লগত ঠিকঠাক সম্পৰ্কতা আছে এতিয়া তাৰ পাছত যেতিয়া মোৰ চিছেট ফেল হৈছিল তো তাৰ পাছত মোৰ হেতু কি কাৰণে ফেল হৈছিল যেতিয়া মই অবজাৰ্ভ কৰো ৰিজন ইজ নট নলেজ টেকটিক এইবোৰ নহয় বেলেগ এটা মই ৰিজন পাইছিল হেতু হৈছে ভয় নট ইন দা এক্সামৰ আগতে মই চিছেটখন পৰীক্ষাত মই ফেল কৰা নাই মই চিছেটখন দেওবাৰে পৰীক্ষা মই শুক্ৰবাৰে আপোনাৰ ফেল কৰিলো মই কি কৰিছিলো সেই বছৰ আপুনি যোনখন তেওঁলোকে এখন স্যাম্পল পেপাৰ এখন দিছিলে আৰু সেইখন ইউপিএসসি কোৱেশ্চন কিছুমান উঠাই দিছিলে বহুত টান ইউপিএসসি আৰু তাৰ আগত মই 2000 সেই বছৰতে 21ত মই কি কৰিছিলো আপোনাৰ চিছেটখন দি আহিলো এবাৰ অক্টোবৰ মানত পৰীক্ষা হৈছিলে আপোনাৰ চিছেটখন পৰীক্ষাত দি আহিলো ইউপিএসসি যোনটো জিএস1ত কাট অফ আছিলে এবাৰ 21ত 87 নে কিমান কাট অফ বহুত কম আছিলে জিএস1 খনত চিছেটখনত কাট অফ আছিল কি চিএসটো বাদ দিওক জিএস1ত 87 কাট অফ আছিলে মোৰ আছিলে 97.8 মানে এপ্ৰক্সিমেটলি 11 মান মাৰ্কস মই বেছি পাইছিলো 11 নে 10 মই কিবা এটা বেছি পাইছিলো জিএস1ত কিন্তু চিছেটখন মই ফেল কৰিলো দুমাহৰ আগত তো হে যেতিয়া ফেল কৰিলো হে ফেলটো পিছত মই অলপ এটা ফিয়াৰ এটা অলপ ক্ৰিয়েট হ'ল তথাপি ভাবিলো ইউপিএসসি পিছত দেখিলো এবাৰ ৰেংক 1 যোন আপোনাৰ ধৰক আইআৰডি আছিল তেওঁ কৈছিল যে চিছেট মই কানে মাৰিহে কৰিছো তো গতিকে ইউপিএসসি চিছেটটো এটা ডিফাৰেন্ট লেভেল কিন্তু কথা হ'ল এপিএসসি খন হেখন ফেল কৰিবলগীয়া পেপাৰ নাছিল কিন্তু মই ফেল কৰিলো কিয় ওয়ান থিং ফাৰ্স্ট কি হৈছিল আপোনাৰ হেৰি আছিলে এটো কি কোভিডৰ টাইম মোৰ দেউতা আইসিইউত আছিল কোভিডত আৰু ময়ো আপুনি কোভিডৰ ফুৰখজাইত আছিলো মানে কোভিড থকাৰ কাৰণে ধৰক অলপ বৰ বেছি ইম্পেক্ট হোৱা নাই কিন্তু এটা আৰু আপোনাৰ এটা আছিল টাইমটো হেতু সবে জানে যেনেকুৱা আছিল হেতু থকাৰ কাৰণে পৰীক্ষা তাৰ ঠিক কেদিনমানৰ পিছতে আছিলে মানে মোৰ প্ৰায় 8 দিন নে 10 দিনৰ পাছতে পৰীক্ষাত মই ডাইৰেক্ট মানে কোভিডৰ মানে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা আহি ডাইৰেক্ট পৰীক্ষাত আপোনাৰ সোমাইছোহি এতিয়া কথা হ'ল হেতুত যেতিয়া সোমালো 8 দিনা শুক্ৰবাৰে এটো কৰিলো বিশ্বাস কৰক মই 7 বাৰ মান হাগিছো এদিনা মানে নাজানো শুক্ৰবাৰে কি হ'ল 9টা বাজতে মোৰ আপোনাৰ এনেকুৱা এটা লেটিন টাইপ হৈ গ'ল ললে মই ভাবিছো যে পোষ্ট কোভিড চিন্ড্ৰোমো কিবা কিবি আছিল কেবোৰো হ'ব পাৰে কিন্তু মানে বহুত ষ্ট্ৰেছ এটা হৈ আছিল আননেচেচাৰি মানে মই অংক কেইটামান কৰাৰ পাছতে দেখিলো যে 5 মিনিট লাগিছে ওলোৱা নাই এটো পৰীক্ষাটো মই 2 মিনিটত উলিয়াব লাগিব এটো নোলাব মই হেদিনা একদম চিছেটত লাগি গলো এটো কৰিম কে জিএসটো মাৰে গলি জিএসত 156 নে কিমান মোৰ স্কোৰ আছিল এক্স্যাক্টলি বহুত ইজি পেপাৰ আহিছিল হেখনত কেবাৰত তেতিয়া আপুনি কাট অফে 127 মান গৈছিল তো গতিকে
আপোনাৰ কাট অফ 127 গৈছিল আৰু আপোনাৰ কাট অফটোতকৈ মোৰ সেই আপোনাৰ 156 মান আছিল তো গতিকে কিন্তু সেইটো ৰিজনটো কি এই ভয়টো এই যে পেনিকটো সোমালে সেইটোৱে আপোনাক বেছি ডেঞ্জাৰ কৰে কিন্তু আৰু সেইটো GS 1তকৈ আমাক CSETত তাৰ আমি কেয়াৰটো বেছি ল'ব লাগে কিয় বেছি ল'ব লাগে পৰীক্ষা হলত তাৰ পিছৰ পৰা মই প্ৰতিবাৰে CSET বলত ভয় খাওঁ বা নেক্সট যি তিনিবাৰ মই পৰীক্ষা দিছোঁ গোটেই কিবাৰতে মই CSETত 110ৰ পৰা 120 এনেকুৱা এটা ৰেঞ্জত চাওঁ বহুতবাৰ নাচাওঁহে কিন্তু 110ৰ ওপৰতে মোৰ আপোনাৰ স্ক'ৰ আছে মানে তো গতিকে ইমান দিগদাৰ হোৱা নাই কিন্তু ষ্টিল মই ভয় এটাত আপোনাৰ থাকোঁ আজিও ভয় লাগে সেই বস্তু সেইটো এতিয়া আপুনি মানে কিয় হয় চাওক আপুনি GS খনৰ লগত এইটোৰ কি পাৰ্থক্য আছে মই এতিয়া আপুনি মই GS 1ৰ ভিডিঅ'টোতো এটা কথা কৈছোঁ যে আপুনি যেতিয়া পৰীক্ষাত যায় এইকেইদিন আমি ষ্ট্ৰেছত থাকোঁ ইয়াৰ নিউৰ'চাইন্সটো যদি চাওঁ আমাৰ কি ৰিলিজ হৈ থাকে বডিত এইকেইটা আপোনাৰ কাৰ্ট'চেল ধৰক আপোনাৰ এড্ৰেনালিন নিউ এড্ৰেনালিন নোৰা এড্ৰেনালিন এইকেইটা আপোনাৰ ৰিলিজ হৈ থাকে এটা কাৰ্টিচলটো কি ৰিলিজ কৰে সেই যেতিয়া তেতিয়া ৰিলিজ হয় ব্ৰেইনক বেছি আপোনাক গ্লুক'জ লাগে তো ব্ৰেইনক বেছি গ্লুক'জ লাগে সেইকাৰণে বহুত বেছি ৰিলিজ কৰি দিয়ে সেইটোৱে এটা কি কৰে সি আকৌ কি কৰে কাৰ্টিচলটোৱে যোনটো আমাৰ লজিকেল ব্ৰেইনটো ন সেইটো ঢাকি পেলাই মানে তাৰ কাহিনীটো তেনেকুৱা আৰু মই এইটো ক'ৰবাৰ ভিডিঅ' এটা চাইছিলোঁ মানে সি কি কৰে আমাৰ এই হেৰি ব্ৰেইনটোক আপোনাৰ ঢাকি পেলায় CSETত যিহেতু লজিকেল ব্ৰেইনটোৰ আপোনাৰ গুৰুত্ব বহুত ইভেন আপুনি পৰীক্ষা হলত সোমোৱাৰ লগে লগে আপোনাৰ গোটেই বডিটো প্ৰথম কাৰ্টিচলে কভাৰ হৈ থাকে মানে ব্ৰেইনটো আপোনাৰ বহুত কাৰণ আপোনাক এক্সটাৰ্নেল থ্ৰেট এটা বুলি ভাবে আৰু যোনটো আমাৰ ইম'চনেল ব্ৰেইন আৰু লজিকেল ব্ৰেইন যোনটো কথা মই আগতেও ক'লোঁ যে লজিকেল ব্ৰেইনটোতকৈ ইম'চনেল ব্ৰেইনটো প্ৰথম এক্টিভ হৈ থাকে মানে অলপ দেৰি পাছত লজিকেল ব্ৰেইনক সি চাৰ্জটো দি দিয়ে এতিয়া তই কাম কৰ কিন্তু যদি আপুনি যিমান বাৰে বাৰে ভয় খাই থাকিবলৈ হয় কুৱেশ্যন এটাত তেতিয়া কি হ'ব আপোনাৰ লজিকেল ব্ৰেইনটো কিন্তু এক্টিভেই নহ'ব সেইখন লজিকেল পেপাৰখনেই লজিকেলৰ তাত লজিক বেছি লাগে আপোনাৰ ব্ৰেইনত বেছি এনাৰ্জি লাগে মেথছ এটা ছল্ভ কৰিবলৈ ৰিজনিং এটা ছল্ভ কৰিবলৈ এজ কম্পেয়াৰ্ড টু হিষ্ট্ৰী কুৱেশ্যন এটা ছল্ভ কৰাতকৈ কাৰণ তাত আপোনাৰ বহুত বেছি এনাৰ্জি লাগে বহুত বেছি গ্লুক'জ লাগে ব্ৰেইনক তো সেইকাৰণে কি হয় আপুনি যদি ভয় খাই থাকিবলৈ হয় ইন বিটুইন 1 নম্বৰ কুৱেশ্যনটো কৰিলে 2 নম্বৰটো কুৱেশ্যন কৰিলে আপুনি গোটেইটো আপুনি মানে হেৰিয়ত গুচি যায় আৰু ইনেই সেই পেপাৰখন বেলেগ এটা দিনত কৰি দিয়ক আপুনি তাতকৈ মানে 20-30 মাৰ্ক বেছি পাই যাব একেটা মানুহে কিন্তু সেই মানুহটোৱে তাত গৈ ফেইল কৰে এইটো ফিয়াৰটোৰ কাৰণে মানে নট ডেট তেওঁ মেথছ নাজানে ৰিজনিং নাজানে বা ইংলিছ তেওঁ পঢ়িব নাজানে সেইটো কাৰণে নহয় এই ভয়ত আপোনাৰ লজিকেল ব্ৰেইনে খোল খাবলৈকে নাপায় তো সেইকাৰণে কি কৰিব কিপ ইয়ৰ ইগ' এছাইড ইগ' মানে গম পাইছেনে এটা পাৰ্চনেল এটা ইগ' থাকে মোৰ এটা ইগ'টো তাত কেনেকুৱা পাৰ্মুটেশ্যনৰ অংক এটা পাইছোঁ মোৰ ইগ' হাৰ্ড হৈ গ'ল আৰে মই কমিউনিকেশ্যন পঢ়িছোঁ ইমান দিন 5 বছৰ ডিজিটেল কমিউনিকেশ্যন মই পঢ়িছোঁ ইমান মই পাৰ্মুটেশ্যন চল্ভ কৰিলোঁ তাত তিনিখন পেপাৰত পালোঁ এটা ছাবজেক্টৰ নিচিনা পাৰ্মুটেশ্যন কম্বিনেশ্যন পালোঁ মই এই সৰু পাৰ্মুটেশ্যন কম্বিনেশ্যন কুৱেশ্যনটোত নোৱাৰিম নেকি এইটো লেটাৰ এৰেঞ্জমেণ্টৰ এটা অংক এটা দিছে সেইটোত মানে মোৰ কিন্তু মই নোৱাৰিলোঁ কৰিব সেইটোত মই লগাই দিলোঁ 2-3 মিনিট সেইটোত যেতিয়া নোৱাৰিলা আৰু ব্ৰেইন আপুনি আৰু ডাউন হৈ গৈ থাকিল নে তো গতিকে এটা কুৱেশ্যনত বেছি সময় হোল্ড নকৰিব নাই পৰা তাক মানে বিদায় দিয়ক তাত ভাবিব তইও মই নোৱাৰো যেতিয়া নকওঁ যা তোকো নকৰোঁ তইও নোলাও তোকো নকৰোঁ এটিটিউড টু বি লাইক দিছ নট ডেট সেইটোতে লাগি থাকিম আৰু একদম আপোনাৰ কি হওক এগ্ৰেছিভ হওক মানে এগ্ৰেছিভ মানে কি কৰোকৈ থাকক হাঁহ যে মাৰে গেটিয়াই এইটো পালোঁ এইটো খতম কৰক ইয়াতে মানে আপোনাৰ আৰু নোৱাৰিছে নমৰিলে গুচি যাওক ইটোলৈ মানে তাত সেইটোত এইটো লৈ নাথাকিব সেইকাৰণে আপুনি আৰু যোনটো কমফৰ্ট জন আৰু এটা কথা কয় যোনে বহুতে এইটো নিজৰ যদি কমফৰ্টকেইটা কৰিলে অকণমান হেৰি কনফিডেণ্ট এটা আহি যায় মানে সেইটো প্ৰথম কৰি ল'ব পাৰে সেইটো আপুনি বেষ্ট অন আপোনাৰ ষ্ট্ৰেটেজি আপুনি মেথছ কৰে নে ৰিজনিং কৰে নে সেইটো ক'ব নোৱাৰোঁ যাৰ যোনটো মানে ভাল ষ্ট্ৰং সেইটো প্ৰথম যদি কৰি লয় সেইটো তেতিয়া আপোনাৰ কি হয় লাভ হ'ব তো গতিকে CSET ফিয়াৰটো কি হয় এইটো যোনে পৰীক্ষা দিছে আপুনি এইটো মেবি চাগে আপুনি 100% মই জানো সেইটো আপুনি ৰিয়েলাইজ কৰিব পাৰিছে যে আৰু বহুত মানুহেতো CSETৰ কথা ৰিয়েলাইজেই নকৰে মেথমেটিকেলি স্পেচিয়েলি ইঞ্জিনিয়াৰিং গাই মেথছ গাই তাহাঁতিটো পৰীক্ষা দিয়ে গমেই নাপায় CSET কি হয় মূৰটো পেলাই পঢ়ি থাকে 40টা কৰি পেলাই কাৰণ হৈ যায় ক্লিয়াৰ কৰিব লাগে আৰু যাৰ সেইটো মেথমেটিকেল বেকগ্ৰাউণ্ড বা যাৰ ঠিক ঠাক সেইটো ইমান মাথা নামাৰে কিন্তু যোনখিনি মানুহে অলপ ষ্ট্ৰাগল কৰে মেথমেটিকেল হওক যাৰে নহওক বা যাৰ অলপ হ'লেও এইবাৰ ফ্ৰী আছে এইবাৰ টান হৈ গ'লে কি হ'ব একো নাই 66 কৰিব পৰাকৈ পেপাৰখনত থাকে সেইটো আৰামছে ওলাই যাব ৰিজনিং কৰিব মেথছ কৰিব বহুত কেইটামান তাহাঁতি কাৰেণ্ট এফেয়াৰ্ছ টাইপৰ কুৱেশ্যন দিবলৈ লৈছে আজিকালি আপোনাৰ এথিক্সৰ টাইপৰ কেইটামান কুৱেশ্যন দিবলৈ লৈছে যোনকেইটা দেখিলে চল্ভ হয় নহ'লে সেই সিগিটাত লাগি থাকিলে তাহাঁতক নাপাব চেহেৰাই নেদেখিব তাত যোনকেইটা ইজি কুৱেশ্যন সেইকেইটা পিছফালে দিব প্ৰথম আপুনি সেই ডাঙৰকেইটাৰ লগত যুঁজ বাগৰ কৰি থাকোঁতে সিগিটালৈ নাযাব তো এইটোৱে কৰক CSET আপুনি টান আহে ইজি আহে এইটো মই ফিউচাৰ কৰিব নোৱাৰোঁ মই পাষ্টৰ কথাটো ক'লে দেখিছোঁ কিন্তু মই তাৰ উল্টাহে দেখিছোঁ আৰু ইন জেনেৰেল কিন্তু APSCয়ে বৰ বেছি ইমান নিজৰ সেইটো বৰ সাংঘাতিক এটা ড্ৰাষ্টিক চেঞ্জ এটা মই আজিলৈকে মই যোনটো ট্ৰেণ্ডত দেখিছোঁ সেইটোত ইমান চেঞ্জ কৰা নাই তো কি হয় মই নাজানো কিন্তু আপুনি চিয়'ৰ থাকক পৰীক্ষা টান হওক যি হওক আপোনাৰ CSET
হ'বই তো ঠিক আছে বাকি আৰু এটা মই এনাউন্সমেন্টৰ কথা কওঁ যে নেক্সট মোৰ এটা মেন্টৰশ্বিপৰ এটা আপুনি 20টা বেটছৰ ফ্ৰী এটা আপোনাৰ টেষ্ট হ'ব টেষ্টটো হৈছে 13 জুলাই গুগল ফৰ্মটো ইয়াত দি থোৱা আছে 13 জুলাই পৰা ক্লাছ ষ্টাৰ্ট হ'ব 9 তাৰিখে আহিব পৰীক্ষা দি আহক গুগল ফৰ্মখন আহি পেলাই আপুনি ফিল আপ কৰিব মই ইয়াত গুগল ফৰ্মখনৰ লিংকটো দি দিম তো আপুনি চিছেট পুৰাই দিয়ক হামৰা দি মাৰক